এতিয়া নিৰ্বাচনৰ এই বতৰত নিশ্চয় আমি লক্ষ্য কৰি আছোঁ যে অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পূৰ্বৰ যি ভৱানীপুৰ সমষ্টি আৰু বৰ্তমান ইয়াত যোগ হৈছে সৰভোগ সমষ্টিৰ এটা অংশ আৰু বৰপেটা সমষ্টিৰ এটা অংশ। গতিকে এই সমষ্টিত আমি শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদ দলত আমি দীৰ্ঘদিন ধৰি আছোঁ। আমি অসম আন্দোলন কৰিছোঁ, ভাষা আন্দোলন কৰিছোঁ। তাৰপিছতে আমি দলৰ জন্মলগ্নৰ পৰাই আমি এই দলত লাগি আছোঁ। মই দুবাৰকৈ ইয়াৰ পৰা বিধায়ক হৈছোঁ। তাৰপিছতে ইয়াতে যথেষ্ট ইতিহাস আছে। আপোনালোকে আটাইয়ে জানে যে প্ৰথম শ্বহীদৰ সমষ্টি মাননীয় সুৰেন্দ্ৰনাথ মেধি ডাঙৰীয়াই এই আসনখন শুৱনি কৰি গৈছিল। তেওঁ কেবিনেট মিনিষ্টাৰ আছিলে। গতিকে তেনেস্থলত আমি এই আসনখন পাবৰ কাৰণে আমি উদ্বিগ্ন হৈ আছোঁ। আমাক লাগিবই এই আসনখন, কাৰণ অকল যে ভৱানীপুৰতে সমষ্টিতে যে শ্বহীদ আছিল এনেকুৱা নহয়, সৰভোগতো শ্বহীদ আছিল, আমাৰ হাউলিতো শ্বহীদ আছিল। এনেকুৱা ধৰণৰ এটা ঐতিহ্যপূৰ্ণ সমষ্টিত অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব পাব লাগে বুলি আমাৰ দলে বিবেচনা কৰা উচিত। আৰু আমাৰ যিটো সমষ্টি সমিতিৰ কমিটি, এই সমষ্টি কমিটিয়ে প্ৰস্তাৱ লৈছে যে এই বিধানসভা সমষ্টিটো আমাক এইবাৰ লাগিব। আনকি প্ৰাৰ্থীৰ নামো তেখেতসকলে প্ৰক্ষেপ কৰিছে। তেনেস্থলত আমি দেখিবলৈ পাইছোঁ যে এই সমষ্টিটো দিয়া নিদিয়াক লৈ পেলাই বিভিন্ন ধৰণৰ যুক্তি তৰ্ক হয়তো চলি আছে, পৰিৱেশ হয়তো অলপ গোমা হৈ আছে। কিন্তু আমি নিশ্চিতভাৱে আমি দাবী কৰিম যে এই সমষ্টিটো আমাক লাগিবই। আমি প্ৰস্তুত আছোঁ। অসম গণ পৰিষদ দলৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টি যিকোনো আমি স্বাৰ্থৰ বিনিময়ত ইয়াত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। মই নিজে প্ৰাৰ্থিত্বৰ কাৰণে মই আবেদন জনাইছোঁ, কেন্দ্ৰীয় সমিতিক জনাইছোঁ, আমাৰ দলে জনাইছে, আমাৰ সমষ্টি সমিতিয়ে জনাইছে। তৎসত্ত্বেও আজি আমি নিশ্চিত হ'ব পৰা নাই যে আমাক ইয়াত প্ৰাৰ্থিত্ব দিব। কিন্তু আমি দাবী কৰি থাকিম। দৰকাৰত আমি প্ৰতিবাদী কাৰ্যসূচী পৰ্যন্ত ল'ম। এই সমষ্টিটো আমি কেতিয়াও এৰি নিদিওঁ। কাৰণ ইয়াত আমি 4বাৰ জিকিছোঁ অসম গণ পৰিষদ দলে। যোৱা 2টা টাৰ্মত আমাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছিল। কিন্তু মই এতিয়া শেষ সময়ত উপনীত হৈছোঁ। গতিকে মোক এইবাৰ নিশ্চিতভাৱে আমাক প্ৰাৰ্থিত্ব দিব লাগিব। আৰু দলক আমি অনুৰোধ জনাইছোঁ, আমাৰ কেন্দ্ৰীয় সমিতিক, যে ইয়াত আপোনালোকে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত আমাক প্ৰাৰ্থিত্ব দিয়ক। আৰু প্ৰাৰ্থিত্ব আমি নাপালে আমি যিকোনো ধৰণৰ আমি গণতান্ত্ৰিক আন্দোলন আমি কৰিবলৈ বাধ্য থাকিম। প্ৰয়োজনত আমি ইয়াত নিৰ্বাচন আমি খেলিমেই। আৰু দৰকাৰ হ'লে আমি অন্য ব্যৱস্থাৰ জৰিয়তে হ'লেও এইবাৰ নিশ্চিতভাৱে শেষবাৰৰ কাৰণে মই ইয়াতে নিৰ্বাচন খেলিম। যদি আপোনাক টিকট দিয়া নহয় তেতিয়া নিৰ্দলীয়ভাৱে টিকট আমাক দিবই লাগিব, কাৰণ টিকট দিয়াৰ যুক্তি আছে। কাৰণ 2021 চনত যেতিয়া আমাক ইয়াত প্ৰাৰ্থিত্ব দিছিলে, এগৰাকী বেলেগ ব্যক্তিক দিছিলে, তেখেতে জিকিব নোৱাৰিলে। তাৰপিছতে UDFৰ পৰা আনি পেলাই ইয়াত এৰি দিলে, বিজেপিত দিলে। আমি পূৰ্ণ সহযোগিতা কৰিছোঁ। কিন্তু 2টা টাৰ্মত আমাক এইদৰে বঞ্চিত কৰাত আমি খুব আফচোচ কৰিছোঁ। আৰু যদি প্ৰাৰ্থিত্ব নিদিয়ে তেতিয়াহ'লে আমি বিকল্প ব্যৱস্থা নিশ্চিত ল'ম। মুঠতে মই এইবাৰ নিৰ্বাচন খেলিমেই। যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হয় তেতিয়াহ'লে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আমাৰ দলে এতিয়াও তেওঁলোকে বিবেচনা কৰি আছে। তেওঁলোকে আগ্ৰহী নহয় বন্ধুত্বপূৰ্ণ নিৰ্বাচনত। আৰু যদি তেওঁলোকে আগ্ৰহী হয় সেইটো সময়ত দেখা যাব কি হয়। মুঠতে মই নিৰ্বাচন খেলাটো নিশ্চিত এইবাৰ। এতিয়া আসনখনক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব নেকি? কোনো ধৰণৰ কম্প্ৰমাইজ ইয়াত নহ'ব। এইবাৰ মই নিৰ্বাচন খেলিমেই। আৰু মোৰতো শেষ সময়। ইয়াৰ পিছত মই কোনো ধৰণৰ 2029 চনতে হওক, 2031 চনতে হওক, মই কোনো ধৰণৰ নিৰ্বাচন নেখেলোঁ। এইবাৰ মোৰ শেষ। মই বিধানসভাৰ নিৰ্বাচন আৰু পুনৰবাৰ মই প্ৰাৰ্থিত্ব ভৱিষ্যতে নকৰোঁ। এইবাৰ কিন্তু মোক লাগিবই। এইবাৰ মই উঠিমেই, এইটো নিশ্চিত। দৰকাৰ হ'লে নিৰ্দলীয়ভাৱে খেলিম। কাৰণ মই দলত জন্মলগ্নৰ পৰা আছোঁ। মই যেতিয়া আমাৰ খাদ্য আন্দোলন হৈছিলে, মই গুৱাহাটী বিশ্ববিদ্যালয়ত পুলিচৰ মাৰ খাইছোঁ। SP গিলে মোক বিমান কথাত বৰঝাৰত এৰেষ্ট কৰি নি পেলাই 3 মাহ মোক জেলত থৈছিলে। এইবিলাক ত্যাগ কি আমাৰ এনেই যাব নেকি? দল সংগঠন আমি কৰিছোঁ। ইয়াত আপোনালোক আটাইয়ে জানে যে ভৱানীপুৰ সমষ্টিৰ যিটো আন্দোলন, এই আন্দোলনৰ আমি নেতৃত্ব দিছিলোঁ। গতিকে তেনেস্থলত অসম গণ পৰিষদ দল গঠন হোৱাৰ পিছত আমি যদি বঞ্চিত হ'বলগীয়া হয়, আৰু এইবাৰ মই শেষবাৰৰ কাৰণে বিচাৰিছোঁ,
মইতো আৰু মানে যে মোক লাগিয়েই থাকিব এনেকুৱা কথা নহয়। গতিকে মই 2বাৰ বিধায়ক হোৱাৰ পিছত মই শেষবাৰৰ কাৰণে এইবাৰ বিচাৰিছোঁ, মোক টিকট লাগিবই। ইয়াত মই কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। যিমান বঁটা চাচি আহিলেও মই ইয়াত উঠিমেই।